শিক্ষকৰে এটা উৎকণ্ঠা এটাৰ সৃষ্টি হৈছে সকলোৰে মনত এটা উগুল থুগুল ভাৱ এটা আহিছে যে প্ৰাদেশিকৰণ কি হ'ব প্ৰাদেশিকৰণৰ খবৰ আমাৰ গ্ৰুপবিলাকত শিক্ষকসকলে লিখি আছে প্ৰাদেশিকৰণৰ খবৰ কি এতিয়া এটা কথা আমি স্পষ্ট কৰিব পৰা আজি তাৰিখত যে 2006 চনৰ আগত স্থাপিত অৰ্থাৎ 2006 চনৰ আগত পাৰমিশন থকা বিভাগীয়ভাৱে কাউন্সিলৰে হওক সেবাৰে হওক ডিএসসি হওক বা ডিস্ট্রিক্ট অফিসার হওক এনেকুৱা মানে ইউনিভাৰ্চিটিৰ হওক এই পাৰমিশন থকা যিখিনি শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখিনি অৰ্থাৎ মই কলেজৰ ক্ষেত্ৰত কৈছো কলেজৰ ক্ষেত্ৰত মানে পাৰমিশন নহয় কলেজৰ ক্ষেত্ৰত আসলতে এনওসি থকা এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ আওতাত ল'ব বুলি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয়ে সোশ্যাল মিডিয়াই হওক সংবাদ মাধ্যমে হওক আৰু বিধানসভাৰ যি বাজেট অধিৱেশনত বহুবাৰ এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে ব্যক্ত কৰিছে বা শিক্ষামন্ত্ৰী মহোদয়ে ব্যক্ত কৰিছে এতিয়া কথাটো হ'ল যে এই বিষয়ত ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়াৰ ধৰণে বাজেটত আমাৰ এই বিষয়টো তেওঁলোকে উল্লেখ কৰিছে বা বাজেটত ধৰিছে কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে শেষৰ অধিৱেশনৰ শেষৰ দিনা তেখেতে কোৱা কথাখিনি ধৰি মই কথাখিনি ক'ব বিচাৰিছো তেখেতে কৈছে যে এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিবৰ কাৰণে আইনখনৰ কোন কোন ধাৰা উপধাৰা সংশোধন কৰিব বা শিথিলতা কোন কোন দিশত আনিব এই কথাখিনি মানে আইনগতভাৱে মানে বৈধ কৰিবৰ কাৰণে বা আইনগতভাৱে ব্যৱস্থা কৰিবৰ কাৰণে যিখন মানে বিধেয়কৰ প্ৰয়োজন এই বিধেয়কখন তেখেতে বিধানসভাত আনিব নোৱাৰিলে আৰু ইতিমধ্যে আমিও বিভাগীয়ভাৱে বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক যোগাযোগ কৰাৰ পিছত বা জয়ন্ত মল্ল বৰুৱাদেৱৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতে কৈছিল যে আমি সাব কমিটিখনে আমাৰ যিখিনি কৰণীয় কাম এই কৰণীয় কামখিনি আমি কৰি শেষ কৰিব পৰা নাই তাৰ কাৰণ তেওঁলোকে দৰ্শাইছে যে যিটো সংশোধনী যিখন বিল আহিব এই সংশোধনী বিলখনত কি ধাৰা উপধাৰাৰ শিথিলতা আনিব এই কথাখিনি কৰিব যাওঁতে এনো মানে আইনগতভাৱে হওক বা ফাইনেন্সিয়েলি হওক অৰ্থাৎ ফাইনেন্স ডিপাৰ্টমেণ্ট জুডিচিয়েল ডিপাৰ্টমেণ্ট আৰু অন্যান্য 2-4টা ডিপাৰ্টমেণ্টৰ পৰা মানে তেওঁলোকক মানে এপ্ৰুভেলৰ প্ৰয়োজন এই এপ্ৰুভেলখিনি নোপোৱাৰ কাৰণে বা তেনে ধৰণৰ ব্যৱস্থাখিনি বা যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে তেওঁলোকে বিধেয়কখন আনিব নোৱাৰা বুলি আমাৰ ওচৰত ব্যক্ত কৰিছে আৰু খুব অচিৰেই এজন সাব কমিটিখনে আমাৰ এই বিষয়টোত তেখেতসকলে এখন নক্সা এখন তৈয়াৰ কৰিব ফৰ্মেট এটা তৈয়াৰ কৰিব এই ফৰ্মেটটোৰ তেওঁলোকে শিক্ষা বিভাগক দিব শিক্ষা বিভাগে ইয়াৰ ড্ৰাফটিং এটা কৰি আকৌ সাব কমিটিক দিব সাব কমিটিয়ে সেই মানে ড্ৰাফটিংটো চাই মেলি তেখেতসকলে কেবিনেটলৈ এই বিষয়টো লৈ যাব কেবিনেটৰ পৰা পৰ্যায়ক্ৰমে জানে আপোনালোকে যে গভৰ্ণৰৰ ইয়াতে অনুমোদনৰ প্ৰয়োজন আছে বা অন্যান্য ফাইনেন্স বা জুডিচিয়েল এইবিলাকৰ প্ৰয়োজন আছে আৰু এই বস্তুখিনি এখন বিধেয়ক আহিবৰ কাৰণে নিতান্তই প্ৰয়োজনীয় প্ৰক্ৰিয়াকেইটা আৰু জুডিচিয়েল যিটো এপ্ৰুভেল এইটোৰ অত্যন্ত প্ৰয়োজন আছে যেহেতু এই শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰোঁতে বা শিক্ষকসকলক প্ৰাদেশিকৰণ কৰোঁতে যাতে আইনগত কোনো বাধা নাথাকে বা পৰৱৰ্তী সময়ত যাতে আইনগতভাৱে আমি কোনো বাধাৰ সন্মুখীন নহওঁ তাৰ কাৰণে আমাক জুডিচিয়েল এপ্ৰুভেলটোৰ প্ৰয়োজন গতিকে আমাৰ শ্ৰদ্ধা শিক্ষকসকলক মই বিনম্ৰভাৱে আহ্বান জনাম যে আমাক অকণমান ধৈৰ্যৰ প্ৰয়োজন হ'ব আপোনালোকে এটা কথা লক্ষ্য কৰিব 2011 চনত যেতিয়া প্ৰাদেশিকৰণ কৰাৰ কাৰণে এখন আইন প্ৰণয়ন কৰিছিল বা প্ৰস্তুত কৰিছিল তাৰ পিছত প্ৰায় 2 বছৰ পিছতে 2013 চনত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিল এই আইনৰ আওতাৰ ভিতৰত পৰা তাৰপিছতে আকৌ 2017-18 চনত যিখন আইন প্ৰস্তুত কৰি উলিয়াইছিল বিধেয়ক এখন মানে বিধানসভাত অনুমোদিত হৈছিল এই গেজেটৰ অনুসৰিও যেতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সম্পন্ন হয় তেতিয়া 2021 চনত কৰিব পাৰিছিল ইয়াৰ কাৰণটো হ'ল বিভাগীয়ভাৱে কিছু কৰণীয় কাম থাকে এই কৰণীয় কামখিনি কৰি উলিয়াওঁতে যথেষ্ট সময় লাগে আৰু আমি আশা কৰিম আমাৰ ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়েও আমাৰ সন্মুখত মানে আলোচনাৰ কালত আমাক ব্যক্ত কৰিছে যে 25 চনৰ ভিতৰতে 26 নিৰ্বাচনৰ আগে অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান
বা শিক্ষক কৰ্মচাৰী আছে এই শিক্ষক কৰ্মচাৰী শিক্ষানুষ্ঠানখিনিক প্ৰাধিকৰণৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব গতিকে আমি আশা কৰিছো চৰকাৰৰ ওচৰত আমি সততে যোগাযোগত আমি যোগাযোগ অব্যাহত ৰাখিম যাতে আমাৰ এই যেটো ড্ৰাফটিংটো আহোতেও বা ড্ৰাফটিংটো কৰোতেও যাতে আমাৰ এই শিক্ষানুষ্ঠানখিনি বঞ্চিত নহয় ইয়াত আমাৰ কৰিবলগীয়া আৰু চৰকাৰৰ ওচৰত আমি আপত্তি কৰিবলগীয়া আৰু বহুত কথা আছে বিশেষকৈ 2013 চন আৰু 2021 চনত বঞ্চিত যিসকল শিক্ষাগুৰু এই শিক্ষাগুৰুসকলৰ এইবাৰ সংশোধনী যিখন বিল আহিব এই বিলত তেওঁলোকক আওতাত ল'ব নিবিচৰা কথাটোৱে আমাক বাৰুকৈ হতাশাত পেলাইছে আৰু আমি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাই এতিয়াও এই বিষয়টো আমাৰ যে মানে দাবী চনত আছে এই দাবী চনতৰ পৰা আমি বাদ দিয়া নাই আমি আমাৰ বৰ্তমান যি আমাৰ কাৰ্যপ্ৰণালী বা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ মাজে তেওঁলোকৰ সমস্যাখিনি আমি সমাধান কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাই আছো আৰু অনাগত দিনতো চলাই যাম আমি আকৌ সাব কমিটিৰ লগত বহিম বা শিক্ষামন্ত্ৰীৰ লগত বহি যাতে এই ড্ৰাফটিংত আপোনালোকৰ যিখিনি বঞ্চিত শিক্ষাগুৰু আছে বা কৰ্মচাৰী আছে তেওঁলোককো আওতাত আনিবলৈ আমি নিশ্চয় চেষ্টা হাতত ৰাখিম বা চেষ্টা আমি অটুট ৰাখিম এই কথাখিনি আপোনালোকক আজিও আমি প্ৰতিশ্ৰুতি দিলো কিন্তু এটাও ঠিক যে ইতিমধ্যে আপোনালোকে গম পায় যে ড্ৰপ শিক্ষকসকলৰ একাংশই আন্দোলন প্ৰতিবাদ ধৰ্ণা কৰিছে যদিও চৰকাৰে কোনো সঁহাৰি এতিয়ালৈ জনোৱা নাই আমি যিসকল শিক্ষাগুৰুৱে তাত আন্দোলন কৰিছিল বা ধৰ্ণা প্ৰতিবাদ এইবিলাক কৰিছিল মই তেখেতসকলকো আন্তৰিক শ্ৰদ্ধা জনাইছো যি নহওক চৰকাৰে গুৰুত্ব নিদিলেও আমি সদৌ অসম অবাধিত শিক্ষক কৰ্মচাৰী সংস্থাই কিন্তু এই বিষয়টো এতিয়ালৈকে আমি বাদ দিয়া নাই বা আমি চৰকাৰৰ ওচৰত এইটো দাবী জনাইয়ে থাকিম যেতিয়ালৈকে চৰকাৰে এওঁলোককো আইনৰ আওতাৰ ভিতৰত নলব আমি I live with a tiger. Well, almost. Every tiger needs healthy eyesight. And for hers, Whiskas. Whiskas has vitamin A and taurine, which supports your cat's healthy vision. Switch to Whiskas for the tiger in your cat. প্ৰচেষ্টা চলাই আছো সাব কমিটিৰ লগত বহি মাননীয় শিক্ষামন্ত্ৰীৰ লগত বহি আৰু পাৰিলে মাননীয় মুখ্যমন্ত্ৰীৰ লগতো বহি এই বিষয়টো যাতে অকণমান চৰকাৰে হৃদয়ঙ্গম কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয় বা সাব কমিটিৰ সদস্যসকলে এই গোটেই বিষয়টো যাতে হৃদয়ঙ্গম কৰি তেওঁলোককো এটা ন্যায় দিয়াৰ যাতে এটা ব্যৱস্থা কৰে তাৰ কাৰণে আমি প্ৰচেষ্টা চলাম মই শ্ৰদ্ধা শিক্ষাগুৰুসকলক আৰু এটা কথা কৈছো বহুতে শিক্ষা ফোন কৰি বা মেছেজ কৰি সোধে যে ডাইচ কোড কেতিয়াৰ পৰা ধৰিব শিক্ষকৰ জইনিং কেতিয়াৰ পৰা ধৰিব আপোনালোকক মই আগতেও এটা ভিডিঅ'ত কৈছো যে শিক্ষকসকলৰ জইনিং যেটো ডেট এটো আগতে যিখন 17-18 যিখন পদপাত এখন আইন আছিল এই আইনখনত শিক্ষকসকলৰ 6 বছৰ অভিজ্ঞতাক মান্যতা দি প্ৰাদেশিকৰণৰ আওতাত শিক্ষকসকলক লৈছিল আমি এইবাৰো যেটো আইনত পূৰ্বৰ আইনখনত উল্লেখ থকা ধৰণে চৰকাৰে যদিও 31/12/2006 চনৰ এই তাৰিখটোকে ৰাখিবৰ কাৰণে তেখেতসকলে আমাক জনাইছিল কিন্তু আমি যাতে কোনো কাৰণতে সেই তাৰিখটো নাৰাখি তাৰ পৰিৱৰ্তে শিক্ষকসকলৰ যেটো জইনিং ডেট এই জইনিং ডেটটো এক অৰ্থাৎ কাট অফ যেটো ইয়াৰ হ'ব বা কাট অফ যেটো ডেট হ'ব প্ৰাদেশিকৰণৰ এই কাট অফ ডেটৰ পৰা যাতে 6 বছৰ অভিজ্ঞতা ধৰি মানে যাতে জইনিং ডেটটো নিৰ্ধাৰণ কৰে এই কথাটো আমি চৰকাৰক মানে অনুৰোধ জনাইছো আৰু চৰকাৰে অৰ্থাৎ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আমাৰ 9 তাৰিখৰ যেটো আমাৰ আলোচনা আছিল সাব কমিটিৰ লগত এইদিনাখনে তেখেতে আমাক এই 6 বছৰ অভিজ্ঞতা শিক্ষকসকলৰ অভিজ্ঞতাক মানে মান্যতা দি শিক্ষকসকলক প্ৰাদেশিকৰণৰ আওতাত ল'ব বুলি আমাক কথা দিছে কিন্তু ডাইচ কোডৰ কথাটো এতিয়ালৈ মানে পৰিষ্কাৰ হোৱা নাই আমি ডাইচ কোডৰ কথাটো আমি সাব কমিটিৰ লগত বা শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আকৌ বহিম যাতে এই শিক্ষকসকলক যেনেকৈ 6 বছৰ অভিজ্ঞতা ধৰি প্ৰাদেশিকৰণৰ আওতাত ল'ব ঠিক তেনেদৰে যিখিনি শিক্ষানুষ্ঠানৰ ডাইচ কোডক বেছ কৰি বা ডাইচক বেছ কৰি পেলাই শিক্ষানুষ্ঠানখন চলি আছে এই শিক্ষানুষ্ঠানখিনিক যাতে 6 বছৰ ধৰি ডাইচ কোডটো 6 বছৰ ধৰি কাট অফ ইয়াৰৰ পৰা ডাইচ কোডটো 6 বছৰ ধৰি যাতে প্ৰাদেশিকৰণ কৰাৰ প্ৰচেষ্টা চলাই তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছো আৰু পৰৱৰ্তী সময়তো এই বিষয়টোত আমি আহ্বান জনাম বিজ্ঞানৰ শিক্ষকসকলৰ কাৰণে বহুত বিজ্ঞানৰ শিক্ষক মানে বহু দেৰিকে এপইন্টমেন্ট পাইছে কমিটি এপইন্টমেন্ট দিছে তেওঁলোকৰ ক্ষেত্ৰত
অতিকমেও 3 বছৰৰ অভিজ্ঞতাক ধৰি তেওঁলোকক প্ৰাধিকৰণৰ আওতাত ল'ব লাগে বুলি আমি ইতিমধ্যে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আৰু এই কথাটো চৰকাৰে বিবেচনাধীন হৈ থকা বুলি আমাক জনাইছে মানে শিক্ষামন্ত্ৰী মহোদয়ে তেওঁলোকে আলাপ আলোচনা কৰি নিশ্চয় আমি সদৌ অসম অপাধৃত শিক্ষক কৰ্মচাৰী সংস্থাই যিমানকেইটা দাবী গোটেইকেইটা পৰ্যায়ৰ ক্ষেত্ৰত যিমানকেইটা আমি দাবী অৰ্থাৎ এই আইনখনৰ মানে ধাৰা উপধাৰাবিলাক নমনীয় কৰিবৰ কাৰণে আমি আহ্বান জনাইছিলোঁ আমি আশা ৰাখিছোঁ বিশ্বাসো আছে যে এই গোটেইকেইটা ধাৰা উপধাৰাৰ ক্ষেত্ৰত চৰকাৰে শিথিলতা আনিব আৰু আমাৰ অৱশিষ্ট যিমানখিনি শিক্ষানুষ্ঠান আৰু 13 চন আৰু 21 চনত বঞ্চিত শিক্ষকসকলৰ পদ প্ৰাধিকৰণৰ ব্যৱস্থা কৰিব